যেহেতু মোক বহুতে মানে কমেণ্ট কৰি আছে যে আপোনালোকক এপিআৰৰ কাট অফ লাগে, এপিআৰৰ কাট অফ লাগে। চ' আজি ভিডিঅ'টো এপিআৰৰ কাট অফৰ কথা ক'ম। যিহেতু আপোনালোকৰ এপিআৰত কিছুমান কথা আছে, এইকেইটা কথা ফাৰ্ষ্ট জানি লওক। আপোনালোকৰ এপিআৰৰ পোষ্ট যিখিনি আছে, পোষ্টখিনি আপোনালোকৰ ষ্টেট ৱাইজ হয়, ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট নহয়। আৰু এইবাৰ অলপ ভেকেঞ্চি বেছি আছে। লগতে আপোনালোকৰ কি আছে মানে কি, যিবিলাক কাষ্ট আছে, ল'ৰাৰ ক্ষেত্ৰত OBCত আপোনালোকৰ ৰিজাৰ্ভেশ্যন নাই, SC ৰিজাৰ্ভেশ্যন নাই, তেনেকুৱা মানে SC OBC তেনেকুৱা মানে ৰিজাৰ্ভেশ্যন নাই ল'ৰাৰ ক্ষেত্ৰত। কিন্তু আদিবাসী টি টাইপৰ ক্ষেত্ৰত আছে ৰিজাৰ্ভেশ্যন, ল'ৰাৰ ক্ষেত্ৰত ST হিলছৰ তাত আপোনালোকৰ কি বুলি কয় ৰিজাৰ্ভেশ্যন ল'ৰাৰ ক্ষেত্ৰত আছে। কিন্তু আপোনালোকৰ OBC SC ক্ষেত্ৰত আপোনালোকৰ ৰিজাৰ্ভেশ্যন নাই, বুজিছে নহয়। আৰু এইবাৰ পোষ্ট বেছি আছে, এইটো কথা মনত ৰাখিব। আপোনালোকে যি এপিআৰৰ কথা কৈ আছে, কাট অফৰ কথা ক'বলৈ, আৰু এপিআৰৰ যোনটো ডিপাৰ্টমেণ্ট ওলাইছে এইটো আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ওলাইছে, গম পাইছে নহয়। আৰু এপিআৰৰ ৱায়াৰলেছ অপাৰেটৰ, ৱায়াৰলেছ টেকনিচিয়ান ওলাইছে পোষ্ট। যিহেতু আপোনালোকৰ এপিআৰৰ আপোনালোকৰ হেৰি ডিপাৰ্টমেণ্টৰ পৰা ওলাইছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ওলাইছে। আৰু এপিআৰৰ আপোনালোকৰ এটা কথা মনত ৰাখিব, এপিআৰৰ চেলাৰীটো অলপ বেছি হয়। যিহেতু আপোনালোকৰ গ্ৰেড পে 6200 হয়, 600 টকা এটা আপোনালোকৰ বেছি হয় গ্ৰেড পে বেলেগ বিভাগবিলাকৰ তুলনাত। চ' মানে কনষ্টেবলৰ ক্ষেত্ৰত মানে এপিআৰৰ চেলাৰীটো আপোনালোকৰ বেছি হয়, বুজিছে নহয়। 600 টকা হ'লেও আপোনালোকৰ বেছি হয়। যিহেতু বেলেগ পোষ্টত হয়তো লেছ নাই, মানে কি এটা ফিটা থাকে যে, ফিটা থাকিলেহে তেনেকুৱা মানে গ্ৰেড পেটো হয়, গম পাইছে নহয়, বেলেগ পোষ্টৰ ক্ষেত্ৰত। চ' আপোনালোকে গম পায়, যিহেতু আগতে আপোনালোকৰ পোষ্ট কিমান ওলাইছিলে, দুবাৰ পোষ্ট ওলাইছিলে। আগতে যেতিয়া আপোনালোকৰ 2022-23ত দুবাৰকৈ পোষ্ট ওলাইছিল, 300 চামথিং তেনেকুৱা দুবাৰ পোষ্ট ওলাইছে। দুইটাতে কাট অফ বেলেগ বেলেগকৈ মাৰিছিল। এতিয়া দুবাৰ এপ্লাই হৈছিলে, দুইটাতে বেলেগ বেলেগ কাট অফ মাৰিছিল। প্ৰথমটোত কাট অফ মাৰিছিল 30.56 জেনেৰেলৰ ক্ষেত্ৰত কৈছোঁ, আৰু ছেকেণ্ডটোত প্ৰথমটোত মানে প্ৰথম যিখিনি পোষ্ট ওলাইছিলে 2022ত, তাত আপোনালোকৰ 30.56 আপোনালোকৰ জেনেৰেল কেটেগৰী মাৰিছিলে। আৰু ছোৱালীৰ ক্ষেত্ৰত 21.60 মাৰিছিলে। আৰু ছেকেণ্ডটোত আপোনালোকৰ যিটো 2023ত ওলাইছিল, তাত আপোনালোকৰ 31.67 মাৰিছিল জেনেৰেলৰ ক্ষেত্ৰত, আৰু ছোৱালীৰ ক্ষেত্ৰত 26.06, গম পাইছে নহয়, আগৰ পোষ্টকেইটাৰ তুলনাত, গম পাইছে। চ' এইবাৰ পোষ্ট বেছি আছে, আপোনালোকে সকলোৱে গম পায়। যিহেতু এইবাৰ আপোনালোকৰ ভেকেঞ্চি বেছি আছে, 642টা ভেকেঞ্চি আছে। আৰু ছোৱালীৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন আছে বহুত, কাষ্ট মানে কাট অফ মানে আপোনালোকৰ বহুত কম যাবলৈ গৈ আছে এইবাৰ এপিআৰৰ ক্ষেত্ৰত। আপোনালোকে নাভাবিব যে এপিআৰৰ কাট অফ বেছি যাব, কিন্তু আপোনালোকৰ ল'ৰাৰ ক্ষেত্ৰত আপোনালোকৰ MOBC SC এইবিলাক জেনেৰেল কাষ্টতে আহি যাব, যিহেতু ৰিজাৰ্ভেশ্যন নাই। চ' আপোনালোকৰ ল'ৰাৰ ক্ষেত্ৰত যদি আপোনালোকে জেনেৰেলত চাবলৈ যায়, মানে ল'ৰাৰ ক্ষেত্ৰত এইবাৰ মানে আপোনালোকে বেছি পাব নালাগে জেনেৰেলৰ ক্ষেত্ৰতহে দেই। 31 পইণ্ট যদি আপোনালোকে 50 মান পাই যায়, আপোনালোকে 100% মানে আপোনালোকৰ নাম আহিবই, গম পাইছে নহয়। জেনেৰেলৰ ক্ষেত্ৰত তাতকৈ কম পালেও আহিব, এইবোৰ এটা আপোনালোকে এক্সপেক্টেড ধৰি থওক যে ইমানখিনি পাব লাগে। 32 মান পাই থওক, এনেই মানে নাম আহিবই, আৰু বেছি ওপৰত থাকিব আপোনালোকে। এনেইতো 31 মানৰ পৰাই আপোনালোকৰ কাট অফ মাৰি দিব এপিআৰ, গম পাইছে নহয়। যিহেতু আপোনালোকৰ পোষ্টটো বেছি আছে, আৰু এপিআৰত কেণ্ডিডেট কম হয়। যিহেতু ছায়েন্স ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগে কাৰণে মানে কেণ্ডিডেট কম্পিটিশ্যনটো বহুত কমি থাকে, গম পাইছে নহয়। তেতিয়া ল'ৰাৰ ক্ষেত্ৰত ক'লোঁ আপোনালোকৰ 31.50 মান যাব পাৰে, আৰু ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ 24 যাব পাৰিবা, গম পাইছে নহয়। 24.10 মান যাব পাৰে জেনেৰেলৰ ক্ষেত্ৰত। কিন্তু কাষ্টৰ ক্ষেত্ৰত আপোনালোকৰ যাৰ কাষ্ট আছে, কাষ্টৰ ক্ষেত্ৰত আপোনালোকে 20-21 ধৰিলে, 21 মান পালে আপোনালোকে 22 মান পালে আপোনালোকৰ চিন্তাই নাই, মানে 22 মান ধৰি থওক, মানে আপোনালোকৰ কাষ্টৰ ক্ষেত্ৰত নাম আহিব ফিজিকেলৰ ক্ষেত্ৰত। চ' সেইবাবে কৈছোঁ আপোনালোকে মানে 20-25 মানে উঠাওক, ছোৱালীৰ ক্ষেত্ৰত একো চিন্তা নোহোৱাকৈ আপোনালোকে কাট অফতকৈ বহুত ওপৰত থাকিব, 25 মান উঠালে কাষ্টৰ ছোৱালী হ'লে। আৰু জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকে 32 মান উঠাই দিয়ক, মানে আপোনালোকে চিন্তা নোহোৱা মাৰ্কটোৰ কথা কৈছোঁ। এক্সপেক্টেড আপোনালোকে 32 মান উঠাই থওক জেনেৰেলৰ ক্ষেত্ৰত, ল'ৰাৰ ক্ষেত্ৰত মানে অকণো চিন্তা নোহোৱাকৈ আপোনালোকে থাকিব পাৰিব। হয়তো কাট অফতকৈ 2-3 বেছিহে হৈ থাকিব, মই আপোনালোকক এষাৰ কথা কৈ দিলোঁ। চ' আপোনালোকে ইমান কম্পিটিশ্যন নহয়, যেনে তেনে আপোনালোকে পাছ কৰক, ভাল মাৰ্ক এটা উঠাওক। 30+ উঠালে আপোনালোকৰ নাম আহিব এপিআৰত, আপোনালোকে ইমান চিন্তা কৰিব নালাগে। যিহেতু পোষ্ট বেছি আছে 642টা, আৰু ইমান কম্পিটিশ্যন নহয় এপিআৰৰ ক্ষেত্ৰত। চ' যিহেতু আপোনালোকে গম পালে কাট অফ কিমান যাব পাৰে, মানে আপোনালোকক মই ক'লোঁ 32 যদি ল'ৰাই পায়, মানে আপোনালোকে কাট অফতকৈ বেছি ওপৰতহে থাকিব, এইটো কথা জনাই দিলোঁ। আৰু ছোৱালীৰ ক্ষেত্ৰত যেনে তেনে পাছ কৰিলে আপোনালোকৰ নাম আহিব কাষ্টৰ ছোৱালী হ'লে। আৰু জেনেৰেল হ'লে 25 মান পাই থ'বলৈ চেষ্টা কৰক, 100% নাম আহিব এপিআৰৰ ক্ষেত্ৰত। চ' যিহেতু ইমান কম কাট অফ মাৰিছে, আপোনালোকে ভাল মাৰ্ক এটা যদি ফিজিকেলত উঠায়, আপোনালোকৰ ৰিটেনৰ কাৰণে হেৰিটো কমি থাকে, প্ৰেছাৰটো কমি থাকে, গম পাইছে নহয় গাইছ। চ' সেইবাবে আপোনালোকে পাৰিলে, মই যিকেইটা দুটা টপিক কথা কৈ আছোঁ যে, সদায় কওঁ যে দুখন কিতাপৰ কথা, এই দুখন কিতাপ লওক। লগতে ফিজিকেল মেইনটেইনৰ কাৰণে এচিডিছ প্ৰটিনটোৰ কথা কৈছোঁ। যিহেতু আমাৰ ইণ্ডিয়া মানুহৰ ক্ষেত্ৰত প্ৰটিন বহুত ডিফিচিয়েঞ্চি থাকে। চ' এইবাবে আপোনালোকে প্ৰটিনৰ পাউডাৰ এটা লওক, যিটো এচিডিছৰ কথা কৈছোঁ। বহুতখিনি আপোনালোকে এনাৰ্জি ইম্প্ৰুভমেণ্ট পাব। সেইবাবে আপোনালোকক মই প্ৰতিটো ভিডিঅ'ত কৈ আছোঁ, যিহেতু আপোনালোকে কষ্ট কৰিছে, মাচুলবিলাক বিষ হ'ব পাৰে, কিবা হ'ব পাৰে, সেইবাবে আপোনালোকে প্ৰটিন পাউডাৰ এটা ল'বলৈ নাপাহৰিব। আৰু লগতে আপোনালোকে যি দুখন কিতাপ কৈছোঁ, আছাম ইয়াৰবুক, নতুন জানা নাই, সেই দুখন ল'বই আপোনালোকে 100% এপিআৰত চাকৰি পাবলৈ চকু মুদি থাকক বুলি ক'লোঁ। এইকেইটা বস্তু লৈ আপোনালোকে এপিআৰৰ ইণ্টাৰভিউ দিবলৈ যাওক, আপোনালোকে 100% চাকৰি পালে বুলিয়ে ধৰি থওক। ছোৱালীখিনিও চাকৰি, মানে ল'ৰাখিনিতকৈ বেছি ছোৱালীখিনিয়ে ধৰি থওক যে চাকৰি পালোঁ বুলিয়ে। আৰু এইকেইটা বস্তু ল'ব নাপাহৰিব, কিতাপকেইখন আছাম ইয়াৰবুক আৰু নতুন জানা নাই, আৰু লগতে এচিডিছ হুৱে প্ৰটিনটো। যিহেতু প্ৰটিনৰ ডিফিচিয়েঞ্চি বহুতৰ হয় আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত তুলনাত, মানে 90% মানে প্ৰটিনৰ ডিফিচিয়েঞ্চিত আছে, গম পায় নহয়। এইটো কথা বেলেগ মানে কি, বেলেগৰ কাণ্ট্ৰিবিলাকৰ বহুত মানে ডিফিচিয়েঞ্চি নাথাকে প্ৰটিনৰ, গম পাইছে নহয়। চ' সেইবাবে আপোনালোকক কৈছোঁ, যিহেতু আপোনালোকে ৰানিং কৰি আছে, সেইবাবে ল'বলৈ দিছোঁ। আৰু আপোনালোকে নোলোৱাকৈ নাথাকিব, সেইটোৱে ক'লোঁ।
চ' কাট অফটো ইমানেই ক'লোঁ আৰু কাৰণ আজি মোৰ অলপ গা চা বেয়া সেইবাবে ভিডিঅ'টো মই ভালদৰে বনাব পৰা নাই। মোৰ গা চা বেয়া কাৰণে ভিডিঅ' দিয়াই নাই এইকেইদিন। আজি আপোনালোকৰ মানে অনুৰোধৰ কাৰণে মই বহুত মানে কষ্ট কৰি হ'লেও মই আহি আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই দিছোঁ। চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকুৱা পালে নাজানো, ধন্যবাদ। নেক্সট ভালদৰে এনালাইচিছ এটা দিম। আজি অলপমান মানে গা চা বেয়া কাৰণে মই ভিডিঅ'টো বনাবলৈ নোৱাৰিলোঁ। ধন্যবাদ।